চাওক এই ডেমোগ্ৰাফিক চেঞ্জৰ কথা মুখ্যমন্ত্ৰী যেটো কৈ আছে এইকেদিনৰ পৰা মানুহক সাংঘাতিকভাৱে তেখেতে মিসগাইড কৰি আছে তেখেতে ভুল মানে বাৰ্তা দি আছে মুখ্যমন্ত্ৰী জানে যে 50ৰ পৰা কৈ আছে 1950ৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী ভালদৰে জানে 1950ৰ পিছত মেঘালয় ৰাজ্য অসমৰ পৰা গুচি গ'ল নাগালেণ্ড গ'ল ত্ৰিপুৰা গ'ল মিজোৰাম গ'ল অৰুণাচল গ'ল মেঘালয় গ'ল এই গোটেই কেইখন ৰাজ্যত যদি আপুনি চায় তাতে মুছলিম পপুলেশ্যন কিমান কিছুমান ৰাজ্যত 1% কিছুমান ৰাজ্যত 2% মণিপুৰত সামান্য 3-4% হ'ব ত্ৰিপুৰাত 3-4% হ'ব বাকিবিলাকতো কোনো পাৰ্চেন্টেজ নাই এই যে অসমৰ পৰা প্ৰায় 2 কোটি এই 6খন ৰাজ্য যদি আপোনালোকে লৈ যায় এই বাৰ্তাটো আপোনালোকে দিব দে ধুনিয়াকে ৰিকুৱেষ্ট কৰিছো সাংবাদিক বন্ধুসকলক ভাল প্ৰশ্ন কৰিছে আপুনি ধন্যবাদ আপোনাক 6খন ৰাজ্য প্ৰায় 2 কোটি পপুলেশ্যন গুছি গৈছে 2 কোটি 10 লাখ মুছলমান নাই 1 কোটি 90 লাখ হিন্দু পপুলেশ্যন অসমৰ পৰা কাটি গৈছে মুখ্যমন্ত্ৰী মানুহক মানে টুপি পিন্ধাই আছে মোৰ এই টুপিটো আপুনি বেলেগক পিন্ধাব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মানুহক মিসগাইড নকৰিব অসমৰ 3.5 কোটি পপুলেশ্যন যদি ধৰে সম্ভাব্য পপুলেশ্যন আৰু এই 6খন ৰাজ্যৰ প্ৰায় 2 কোটি পপুলেশ্যন 3.5 আৰু 2 কোটি 5.5 কোটি পপুলেশ্যন এই 5.5 কোটি পপুলেশ্যন 1951ত মুছলমানৰ যদি আপুনি চায় 25-26% মুছলমানৰ জনসংখ্যা আছিল 1951ত এতিয়া 5.5 কোটিৰ ভিতৰত যদি এই হিসাবটো আপোনালোকে ওলাই খুব সাংঘাতিকভাৱে একো বৃদ্ধি হোৱা নাই সামান্য বৃদ্ধি হৈছে যেটো অন্য জাতি জনগোষ্ঠীৰ যেনেকৈ বৃদ্ধি হৈছে সমানভাৱে বৃদ্ধি হৈছে কিন্তু মুখ্যমন্ত্ৰী দেখাব বিচাৰিছে তেখেতে এটা ভুল কথা কৈছে যে 1950ত 12% আছিল ভুল 12 নহয় 25% আছিল জনসংখ্যা 1950-51ত এক নম্বৰ ভুল তেখেতৰ এটো দুই নম্বৰ ভুল 2 কোটি হিন্দু জনসংখ্যা অসমৰ পৰা কাটি বেলেগ ৰাজ্যত গুচি গ'ল হেতু তেখেতে যেতিয়া কাটি গুচি গ'ল তেতিয়া মুছলিম জনসংখ্যা যিখিনি আছিল এটো ইয়াতে বৃদ্ধি হোৱা নাই অটোমেটিকলি অসমৰ হিন্দু জনসংখ্যা যেতিয়া কমিল আহি তেতিয়া ব্যালেন্স টু হেৰি হল আপোনাৰ এই কথাটো তেখেতে মানুহক ভুল বুজাই আছে যে অসমত জনসংখ্যা বাঢ়ি গ'ল অসমত জনসংখ্যা একো বাঢ়া নাই অসমত মুছলমান 1950-51ত যিমান আছিল অন্য জাতি জনগোষ্ঠীৰ যি হাৰে যেনেকৈ বৃদ্ধি হৈছে মুছলমানৰ তেনেকৈ বৃদ্ধি হৈছে হয় সামান্য 0.5% আপুনি বেছি ধৰিব পাৰে এটো আমিও মানু যে হেমন্ত বিশ্ব ডাঙৰীয়াৰ দুজন ল'ৰা ছোৱালী মোৰ 3জন তেখেতৰ দুজন মোৰ 3জন এটো মই মানু ঠিক এনেকুৱা ধৰণৰ পাৰ্থক্য আছে হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ মা দেউতাৰ 5জন আছে মোৰ মা দেউতাৰ 8জন হনুৱাল ডাঙৰীয়াৰ মা দেউতাৰ 8জন ল'ৰা ছোৱালী মোদী ডাঙৰীয়াৰ 6জন গতিকে এনেকুৱা লালু প্ৰসাদ যাদৱ ইছলাম নহয় লালু প্ৰসাদ যাদৱৰ 9জন 11জন গতিকে অকল আমাৰে যে তেনেকুৱা নহয় গতিকে হেমন্ত বিশ্ব ডাঙৰীয়া সাংঘাতিকভাৱে অসমৰ জনগণৰ এটা ভুল বাৰ্তা দি আছে যে সাংঘাতিকভাৱে ডেমোগ্ৰাফিক অসমৰ চেঞ্জ হল একো চেঞ্জ হোৱা নাই সেইখিনি মানুহ আছে এতিয়া আপুনি কবাত লখিমপুৰৰ পৰা মুছলমান মানুহখিনি খেদি দিব অসমতে থাকিব না কোনোবা এক জায়গাত আপুনি উৰিয়াম ঘাটৰ পৰা সেই সকল মানুহ খেদিব ঘৰ বাৰী খেদি অৰ্থনৈতিকভাৱে আপুনি পংগু বনাই আছে অসম ৰাজ্যৰ প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু আপোনাৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা গভৰ্ণমেণ্টৰ দায়িত্ব আছিল হেই নকৰি আপুনি বুলডোজ কৰি মানুহখিনিক ৰাস্তাৰ ভিখাৰী বনাই ৰাজ্যখন কত লৈ গৈ আছে আপুনি ৰখাতলৈ লৈ গৈ আছে ৰাজ্যখন মানুহ তো আপুনি এইখিনি বুলডোজ কৰিলে অসমত থাকিব নকৰিলে অসমত থাকিব এইখিনি অসমীয়া এইখিনি ভাৰতীয় বোনাফাইড ভাৰতীয় গতিকে আমাৰ তেখেতৰ অৱস্থা বেয়া গতিকে অৱস্থা বেয়া বুলি এসাম মানুহক তেখেতে ভয় দেখাই আছে যে ডেমোগ্ৰাফিক সাংঘাতিকভাৱে চেঞ্জ হল একো চেঞ্জ হোৱা নাই জনসংখ্যা সাংঘাতিকভাৱে চেঞ্জ হল একো চেঞ্জ হোৱা নাই এতিয়া যদি আপুনি অসম ৰাজ্য এই 6খন ষ্টেট লৈ যদি একেলগে বুলি ভাবিলে অলপ সময়ৰ কাৰণে 5.5 কোটি জনসংখ্যা হ'ব 5.5 কোটিৰ মাজত কিমান আছে মুছলমান চাওক আপুনি তেতিয়া 40% নহয় তেতিয়া 30% হে হ'ব তেতিয়া 1950 যেতিয়া 24% আছিল 24ৰ পৰা এতিয়া 30% হে হ'ল তেখেতে যেটো 40 কৈ আছে গতিকে আনডিভাইডেড অসমৰ পপুলেশ্যন তাৰ পৰা যদি মুছলমানৰ জনসংখ্যা আপুনি উলায় তেতিয়া চাব মুছলমানৰ জনসংখ্যা একো সাংঘাতিকভাৱে বৃদ্ধি হোৱা নাই